মোৰ জীৱনৰ যিটো কাহিনী, সেই কাহিনীটো হয়তো কোনোবা এফালৰ পৰা এনেকুৱা লাগে যে বিদুৰভাই কাহিনীটো মোৰ ওপৰতে লিখি দিলে নেকি। বিদুৰভাইৰ যি কাহিনী আছে, সেই কাহিনীটো মোৰ ওপৰতে লিখি দিলে নিচিনা লাগে কেতিয়াবা। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ধ্ৰুৱজ্যোতি শইকীয়া অসম। আজি কোনো ইণ্ট্ৰ নলগাওঁ বা কোনো বেছি ফৰ্মেলিটিছ নাই। আজি বিশেষ কেইটামান কথা ক'বলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিহৰ ভিডিঅ' কি কথা গম পাব সকলো, ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোৰ লগত মোৰ বাস্তৱ জীৱনৰ যিখিনি ঘটনা, যি কাল ধুমুহা, এই সকলো ঘটনা মই বিৱৰি ক'ম। কিয়নো বিভিন্ন সময়ত বহুত বন্ধু বান্ধৱীয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন মোক সোধে, তো সেই প্ৰশ্নৰ উত্তৰ মই সকলো সময়তে বা সকলো জেগাতে দিবলৈ প্ৰস্তুত নাথাকোঁ। সেয়েহে এই ভিডিঅ'ৰ জৰিয়তে মই সকলোলৈকে মোৰ যিখিনি বাস্তৱ জীৱনৰ ঘটনা, সেই সকলোখিনি বিৱৰি ক'ম। ঘটনাটো ক'বলৈ গ'লে মই প্ৰথম আৰম্ভ কৰিব লাগিব আজি 2023 চনৰ আগষ্ট মাহৰ পৰা। 2023 চনৰ আগষ্ট মাহৰ 18 তাৰিখে প্ৰায় 3টামান বজাত মোৰ মাইকী মানুহৰ পানী ভাগে বুলি আমি গম পাওঁ, যিহেতু প্ৰেগনেণ্ট আছিলে। তো ৰাতি হস্পিটেল লৈ গ'লোঁ। হস্পিটেল নি ৰাতিপুৱা 5টা বজাত অপাৰেশ্যন কৰিলে। টুইনছ আছিলে। তো অপাৰেশ্যন কৰি প্ৰায় 6:30-7টামান বজাত দুজনী ছোৱালী জন্ম হয়। আৰু ডাঙৰজনীৰ ওজন আছিলে 1 কেজি 500 আৰু সৰুজনী আছিলে 1 কেজি 600। সিমানটোলৈকে ঠিকেই আছিলে, সকলো খুব ফূৰ্তিত আছিলে, সকলোখিনি চবেই আনন্দত আছিলে। কিন্তু প্ৰায় 2-3 ঘণ্টামানৰ পিছত গম পালোঁ যে ডাঙৰজনী ঠিকে আছে, তো সৰুজনীয়ে গাখীৰ খোৱা নাই, গাখীৰ খাব পৰা নাই। সেইটো গ'ল, ডক্টৰে চেকআপ কৰি আছে। তো ডক্টৰে চেকআপ কৰি পাছদিনাখন জনালে যে ছোৱালীজনীয়ে গাখীৰ খাইছে, কিন্তু পেটত ৰখা নাই, বমি কৰি দিয়ে, খালেই বমি হৈ যায়। তো এইটো কি হয় ডক্টৰেও ধৰিব পৰা নাছিলে, তো বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি পিছত গম পালে যে আমাৰ যিডাল পাইপেদি আপোনাৰ লেট্ৰিন হয়, সেই লেট্ৰিন হোৱা জেগা বা পাকস্থলীৰ তলৰ পৰা সেই নলীডালত এটা ব্লকেজ আছে। তো সেই বেমাৰটোৰ নাম জেজনেল এক্ট্ৰেচিয়া। তো জেজনেল এক্ট্ৰেচিয়াৰ চিকাৰ হৈছিলে সেই সৰুজনী। ডাঙৰজনীতো বৰ্তমান তেতিয়ালৈকে ঠিকেই আছিলে। তো ডক্টৰে ক'লে, আমি হস্পিটেলত প্ৰায় ছদিন থাকিলোঁ। তো ছদিনৰ 5 নম্বৰ দিনাখন ডক্টৰে ক'লে যে জেজনেল এক্ট্ৰেচিয়া হৈছে, এইটো কনফাৰ্ম হৈছে। তো আপোনালোকে পেডিয়াট্ৰিক চাৰ্জাৰীৰ ওচৰলৈ নিব লাগিব। তো পেডিয়াট্ৰিক চাৰ্জাৰী যিহেতু আমাৰ ইয়াত নাই, ডিব্ৰুগড় নহ'লে গুৱাহাটী নিব লাগিব। আৰু যিহেতু ডিব্ৰুগড় ৰাস্তা, গোলাঘাটৰ পৰা ডিব্ৰুগড় অভিমুখে যি যোৱা ৰাস্তা কেনেকুৱা সকলোৱে জানেই। তো সেইকাৰণে আমি গুৱাহাটী নিয়াটোৱে আমি ভাল বুলি ভাবিলোঁ। তো য'ত যেনেকৈ যি আছে সকলো লৈ পেলাই আমি গুৱাহাটীলৈ ৰাওনা হ'লোঁ। গুৱাহাটী গ'লোঁ। গুৱাহাটী যোৱাৰ পিছত আমি আজি মই এই ভিডিঅ'ৰ জৰিয়তে মই ডক্টৰজনৰ নাম ল'ব লাগিব। আমাৰ কেছটো পাইছিলে শ্ৰীযুত ৰূপনাথ গোস্বামী ছাৰ। ৰূপনাথ গোস্বামী ছাৰৰ লগত আমি লগ হ'লোঁ। ইয়াৰ আগতে আমি গৈ প্ৰথম গুৱাহাটী GMCHৰ যি পুৰণা বিল্ডিং আছিলে, পুৰণা বিল্ডিঙলৈ গ'লোঁ। পুৰণা বিল্ডিঙত তাৰ যিটো পেডিয়াট্ৰিকৰ ইমাৰ্জেঞ্চি আছে, আমি ইমাৰ্জেঞ্চিলৈ নিলোঁ। ইমাৰ্জেঞ্চিলৈ নিয়াৰ পিছত ডাঙৰজনীটো ঠিকেই আছিলে, ডাঙৰজনী ধুনীয়াকৈ গাখীৰ খাই আছে, ধুনীয়াকৈ লেট্ৰিন কৰি আছে, একো প্ৰব্লেম নাছিলে। কিন্তু কি কয়, ওজনটো কম থকাৰ কাৰণে আৰু আমি গোলাঘাটত য'ত আমি ট্ৰিটমেণ্ট কৰাইছিলোঁ, তাত মানে ডাঙৰজনীক ভৰ্তি কৰাব নালাগে বুলিয়ে মানে কৈছিলে, বা আপোনাৰ এইটো নকৰালেও হ'ব বুলি কৈছিলে। কিন্তু প্ৰব্লেমটো আছিলে সৰুজনীৰ। কিন্তু তাত প্ৰব্লেমটো হ'ল কি, ডক্টৰে ক'লে যে দুইজনীকে এডমিট কৰাব লাগিব। আমি এতিয়া যিহেতু ডক্টৰে কৈছে, তো সেইকাৰণে আমি দুইজনী ছোৱালীকে এডমিট কৰাই দিলোঁ।
তো এডমিট কৰাৰ পিছত এতিয়া বেমাৰটো গম পাই পাছদিনাখন মানে আপোনাৰ 7 নম্বৰ দিনাখন, জন্মৰ 7 নম্বৰ দিনাখন ছুপাৰ স্পেচিয়েলিটি, গুৱাহাটীৰ যিখন GMCHৰ ছুপাৰ স্পেচিয়েলিটি আছে, তো ছুপাৰ স্পেচিয়েলিটি পেডিয়াট্ৰিক চাৰ্জনৰ ওচৰলৈ ৰেফাৰ কৰি দিলে। আৰু ডাঙৰজনী যোনটো পেডিয়াট্ৰিকৰ জেনেৰেল যিটো আছে, য'ত সৰু ল'ৰা ছোৱালীবোৰ এবছৰ তলৰ বা আপোনাৰ এমাহৰ তলৰ বা 2 মাহৰ তলৰ এনেকুৱা যিখিনি ল'ৰা ছোৱালী থয়, সেই তাত থৈ দিলে। দুফালে দুজনী আছে আৰু মাকৰ চিজাৰিং হৈছিলে 6 নম্বৰ দিনাখন আমি গুৱাহাটী গৈছোঁ, 7 নম্বৰ দিনাখন। আৰু এনেকুৱা হৈছে এতিয়া মই কোনফালে যাম আৰু মাক কোনজনীৰ ওচৰত থাকিব, কোনজনীৰ ওচৰলৈ যাব, দুইজনীকে মাকৰ প্ৰয়োজন। আৰু এনেকুৱা হয় এতিয়া মাক এনেকুৱা হৈ গ'ল, খোজকাঢ়িব নোৱাৰা হৈ গ'ল, যিহেতু চিজাৰিং কৰি যিহেতু ৰেষ্ট ল'ব লাগে, সেই ৰেষ্টটোতো মানে 100ৰ ভিতৰত 10%ও নাপালে। তো তেনেকুৱা হ'ল। ইয়াৰ মাজতে কৈ দিছোঁ, ভিডিঅ'টো অকণমান কিমান দীঘল হয় নাজানো, তো সম্পূৰ্ণ কাহিনী মোৰ যিটো কাহিনী বুলি কৈছোঁ, সেই সম্পূৰ্ণ ক'বলৈ অকণমান সময় লাগিব, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। খোজকাঢ়িব নোৱাৰা হ'ল। তো খোজকাঢ়িব নোৱাৰা হোৱাত আমি বিমত পৰিলোঁ। তো এতিয়া সৰুজনী ওচৰলৈ খোৱা বোৱাটো হোৱাই নাই, সৰুজনী স্লাইন দি থৈছে বা তেনেকুৱা হৈ আছে। আমি পৰিয়ালৰ মাত্ৰ 3টা, মা, মই আৰু মানুহজনী, আমি 3টাই গৈছিলোঁ। আৰু 3টা তাত আমি আছোঁ। আৰু মাহীৰ ছোৱালী এজনী আছিলে, তাইও খুব কম বয়সীয়া, তাইও বিশেষ নাজানে। তাই আছিলে, মোৰ মানুহগৰাকীৰ লগত তাই আছিলে, আৰু মা আৰু মই সৰুজনীৰ ওচৰত আছিলোঁ। আৰু ডাঙৰজনীৰ ওচৰত মানুহ যাবলৈ নিদিয়ে, ঠিক আছে। ঘৰৰ মানুহ যাবলৈ নিদিয়ে। সময় মাত্ৰ দুটা টাইম নে 3টা টাইম, ৰাতিপুৱা 8টা বজাত দিয়ে, আকৌ 2টা বজাত 12টা বজাত নে 2টা বজাত দিয়ে, তেনেকৈ 4টা টাইমমান দিয়ে। সেইটো সময়তে লগ কৰিলে কৰিব, নকৰিলে নাই। আৰু গাখীৰ খুৱাব পৰা নাই। তো আমি সুধিলোঁ, আমি তাত খবৰ ল'লোঁ যে মাকৰ এনেকুৱা হৈছে, তো খোজকাঢ়িব পৰা নাই, তো ছোৱালীজনীক গাখীৰ খোৱাটো ব্যৱস্থা কি হৈছে? তেতিয়া তেখেতলোকে ক'লে যে ফৰ্মুলা মিল্ক আমাৰ ফালৰ পৰা দি থকা হৈছে, ঠিক আছে। এই কথাটোত আছে, তেখেতে এইটো মনত ৰাখিব যে তেখেতলোকৰ ফালৰ পৰা ক'লে, ডক্টৰৰ ফালৰ পৰা ক'লে যে আমাৰ ইয়াত ফৰ্মুলা মিল্ক দি থকা হয়। সেইডোখৰ আমি তেতিয়া নিশ্চিন্ত হ'লোঁ যে ফৰ্মুলা মিল্ক দি আছে, চিন্তা নাই। মই ধৰি লওক যোনটো টাইমত গাখীৰ খুৱাবলৈ দিয়ে, তো সেইটো টাইমতে মই গৈ পেলাই কোনোবা টাইমত ছোৱালীজনী মই চাই আহোঁগৈ, ঠিকে থাকে। কিন্তু যিটো বেবীৰ বেড আছে, এখন বেডত দুটা বেবীকে মাজতে কাপোৰ এখনে ভাগ কৰি পেলাই এখন বেডত দুটা বেবী ৰাখিছে। ইয়াৰ মাজতে এষাৰ কথা কওঁ, মোৰ ছোৱালীজনী একো বেমাৰ নাছিলে, কিন্তু তাৰ কাষৰজনী কিন্তু হয়তো কিবা বেলেগ বেমাৰ থাকিব পাৰে। তো সেই আৰু এটা ইমিউনিটি চিষ্টেমটো একেবাৰে ল'। তো সেইটো কাৰণে অলপ ছেফ চাইড কৰি ৰাখিব লাগিছিলে। কিন্তু বেড কম কাৰণে নে কিয়ে নে নাজানো, এখন বেডত দুটাকে কেঁচুৱা থৈছে, 2টা হয়তো বেলেগ বেমাৰী। আৰু মোৰ ছোৱালীজনী, ডাঙৰজনী ছোৱালী একো বেমাৰ নাছিলে, সেয়া গ'ল। তাৰপিছত এতিয়া আহিলোঁ সৰুজনী ছোৱালী গোটেই পৰীক্ষা নিৰীক্ষা কৰি চব হৈ গ'ল। তো ডক্টৰ ৰূপনাৰায়ণ গোস্বামী ছাৰে ক'লে যে 9 নম্বৰ দিনাখন, জন্মৰ 9 নম্বৰ দিনাখন ছোৱালীক ৰাতিপুৱা প্ৰায় 9টা 9:30 বজাত অপাৰেশ্যনলৈ সোমোৱালে। এনেকুৱা হ'ল, ছোৱালীজনী যেতিয়া অপাৰেশ্যনলৈ সোমাওঁতে যিজনী ছোৱালী 1 কেজি 600 গ্ৰাম আছিলে, সেই ছোৱালী গৈ 1 কেজি 400 গ্ৰাম হ'লগৈ। প্ৰথম কথা ওজন কম। ছেকেণ্ড কথা, যিটো ব্লকেজ আছে, ব্লকেজটো ছাৰে ক'লে যে মই যথাসম্ভৱ আমি চেষ্টা কৰিম, কিন্তু বাকী আমি চেষ্টা কৰিম, এনেকৈ ক'লে। তো তাৰপিছত মোৰ ওচৰলৈ আহিলে আপোনাৰ এনাস্থেচিয়া স্পেচিয়েলিষ্ট আহিলে। এনাস্থেচিয়া স্পেচিয়েলিষ্ট বাইদেউ এগৰাকী আহিলে। বাইদেউ ক'লে যে, মোক কৈছে যে চাওক, মই যথাসম্ভৱ চেষ্টা কৰিম, কিন্তু এনাস্থেচিয়া দিলে কি হয়, যিহেতু ছোৱালীজনীৰ হাড়টো এটা খুবেই কমজোৰি হৈ আছে, কেতিয়াবা কি হয়, এনাস্থেচিয়া অপাৰেশ্যন কৰোঁতে মানুহ নমৰে, কেতিয়াবা এনাস্থেচিয়াৰ পৰা ঘূৰি নাহিলেহে সেইটো হাড়টো ব্লক হৈ গ'লে সেইটো প্ৰব্লেম হয়। মোক ক'লে যে
এনাষ্টেচিয়াৰ পৰা কেতিয়াবা হাৰ্ট ব্লক হ'লে ঘূৰি নাহিব পাৰে। অপাৰেশ্যনলৈ সোমোৱাৰ আগত সেই কথা কৈ দিলে, আৰু সেই কথাষাৰ শুনাৰ লগে লগে মোৰ কেনেকুৱা অনুভৱ হৈছে মই ভাবি পোৱা নাই। মই ছোৱালীজনী মাকক ক'ব পাৰিছোঁ, নে মোৰ মাক ক'ব পাৰিছোঁ, মই কাকো ক'ব পৰা নাই। মোৰ তেনেকুৱা এটা চিটুৱেশ্যনত, সেই চিটুৱেশ্যনত কেনেকুৱা হ'ব চিন্তা কৰক। অপাৰেশ্যন হৈ গ'ল প্ৰায় 2 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা সময়ত আপোনাৰ টাইমটো একজেক্টলি মই ক'ব পৰা নাই কিমান টাইম লাগিছিলে অপাৰেশ্যনটো কৰোঁতে। তো অপাৰেশ্যন কৰা সেই 1.5-2 ঘণ্টাৰ পিছত ওলাই আহিলে, ছোৱালী ধুনীয়াকৈ ওলাই আহিছে। বাইদেউ ক'লে যে বাইদেউ আহিছে, বাইদেউ আহি ক'লে যে এনাষ্টেচিয়াৰ পৰা ওলালে, ছোৱালী ধুনীয়া ওলাই আহিছে। তো সেইটো সময়ত মোৰ অলপ নিজৰ ভাল সময়ত এতিয়া কান্দোনত ভাগি পৰিছিলোঁ, কাৰণ কেলৈ এনেকুৱা এটা চিটুৱেশ্যন মই কেতিয়াও পাৰ কৰা নাই জীৱনৰ। সেইটো প্ৰথম মোৰ এই কাল ধুমুহা, মই প্ৰথম তেনেকুৱা ধুমুহা প্ৰথম পাৰ হৈছে। তো তাইক ধুনীয়াকৈ ডক্টৰে ICUত ৰাখিলে। ICUত তেতিয়ালৈকেও ডক্টৰে চিঅ'ৰিটি দিয়া নাছিলে যে কি হ'ব কি নাই। ডক্টৰে একো কোৱাই নাই, মুঠতে কৈছে যে কৰি চাওঁ। ফিডিং দিলে, প্ৰথমতে পাইপ ফিডিং দিলে। পাইপ ফিডিং 2 দিনমান পাইপ ফিডিং দিছিলে নেকি। তাৰপিছত আকৌ তাৰপিছত ব্ৰেষ্ট ফিডিং দিলে। ব্ৰেষ্ট ফিডিং দিয়া তাৰপিছত অপাৰেশ্যনৰ জন্মৰ 12 দিনৰ দিনাখন কি হয় মানে, আমি তাত বেড পোৱা নাছিলোঁ। প্ৰথম কথা আছিলে টুইনছ, আৰু মোৰো মানে ইমানো আমি হাই ফাই ঘৰৰ মানুহ নহয় যে আমি এখন হোটেল লৈ বা আৰু GMCHৰ ওচৰৰ হোটেলৰ দাম কিমান সকলোৱে জানে। তো সেইডোখৰ হোটেল লৈ মানে মোৰ এজনী ছোৱালী মই হোটেলত লৈ ৰাখি পেলাই মাকক ৰাখিম বা এনেকৈ আহিম বুলি মোৰ কোনো সামৰ্থ্য নাছিলে। তো সেইটো কাৰণে যিহেতু মা আছিলে, তাৰপিছত আপাহঁত আছিলে, মামাহঁত আছিলে বা মাহীহঁত আছিলে। তো মাহঁতে ক'লে যে ডাঙৰজনী আমি লৈ যাওঁ, তাইতো বাকী ঠিকেই আছে, তো ইমান দিন ফৰ্মুলা মিল্ক দি আছে, আমি যেতিয়া ছুটি দিয়ে তেতিয়া আমি লৈ যাম। ঠিক আছে, আমি তেনেকৈ গ'লোঁ। তেনেকৈ যিহেতু মাক বাপেক নথকা ল'ৰা ছোৱালী তেনেকৈ ডাঙৰ হয়, আমি সেইটো বুলি ভাবিয়ে আমি ক'লোঁ যে ঠিক আছে হ'ব, লৈ যাবা। লৈ যাবলৈ আমি অনুমতি দিলোঁ মাক দেউতাক দুয়োটাই। 12 নম্বৰ দিনাখন 11 নম্বৰ দিনাখন ছুটি দিলে ডক্টৰে আমাক। আমি ডক্টৰৰ লগত কনচাল্ট কৰিছিলোঁ কেতিয়া ছুটি দিব ছোৱালীজনী। তাৰপিছত তেখেতলোকে ক'লে যে আমি কাইলৈ ছুটি দি দিম আপোনালোকক, কাইলৈ ছুটি দিম, চব ঠিকে আছে, একো প্ৰব্লেম নাই, চব ঠিকে আছে এনেকৈ ক'লে। একো প্ৰব্লেম নাই। ছোৱালী ধুনীয়াকৈ ঘৰলৈ আহিলে। ঘৰলৈ আহি 1 নম্বৰ দিনাখন থাকিলে। 2 নম্বৰ দিনাখন ঘৰলৈ যোৱা 2 নম্বৰ দিনাখন চবতকৈ ডাঙৰ ঘটনাটো ঘটিলে। 2 দিনাখন প্ৰায় 2টামান বজাত মই সৰুজনী ছোৱালীৰ ওচৰত আমি আছিলোঁ। সৰুজনী ছোৱালীৰ ওচৰত, আৰু চবটোতো গুচিয়ে গ'ল, গুৱাহাটীত অকল মানুহজনী আৰু মই, আমি 2টা গুৱাহাটীত আছোঁ। ডাঙৰজনী ছোৱালী গোলাঘাটত আৰু সৰুজনী ছোৱালী গুৱাহাটীত। ডাঙৰজনী ছোৱালী কিয় আনিবলৈ হ'ল ক'লোঁ যে মোৰ ৰাখিবলৈ সামৰ্থ্য নাছিলে বেলেগকৈ ৰুম বুকিং কৰি বা এনেকৈ আৰু এক্সট্ৰাকৈ বেডো পোৱা নাই। সেইটো কাৰণে আমি গোলাঘাটলৈ পঠিয়াই দিবলগীয়া হ'ল। তো তেতিয়া প্ৰায় 2টামান বজাত ফোন আহিছে যে বোলে ডাঙৰ ছোৱালী বোলে, তাই বোলে উশাহ লোৱাত কষ্ট পালে, হস্পিটেললৈ আনিবলগীয়া হ'ল। মোৰ বুকুখন তেতিয়া ধামকৈ মাৰিছে, কি হ'ল মোক প্ৰথম তেনেকৈ ক'লে। তাৰপিছত মই মাকক একো জনোৱা নাছিলোঁ। পিছত মই আকৌ ফোন কৰিলে বোলে যে কথাটো অকণমান ডাঙৰেই। মই তেতিয়া ক'লোঁ যে ভালকৈ কোৱা কি হৈছে। তেতিয়া ক'লে যে ছোৱালীয়ে তেজ বমি কৰিলে, বমি কৰি এতিয়া উশাহ নিশাহ নাই, আমি হস্পিটেল লৈ আহিছোঁ। হস্পিটেলত গৈ পেলাই ডক্টৰে এটাই কৈছে, মানে ছোৱালীজনী যে নাই সেইটো ডিক্লেয়াৰ দি দিলে। এতিয়া চাওক, যিজনী ছোৱালী কোনো বেমাৰ নাছিলে, ডক্টৰে একো নাই বুলি কৈছিলে,
মই বিভিন্ন ধৰণৰ ভিডিঅ' বা বিভিন্ন মানুহৰ লগত বা ডক্তৰৰ লগত মই কথাও পাতিছিলোঁ, সুধিছিলোঁ যে এই বস্তুটো তেজ বমি কৰাটো মানে খুব এদিন দুদিনৰ কথা নহয় মানে। হয়তো ছোৱালীজনীয়ে যেতিয়া আমি তাত ভৰ্তি কৰি থৈছিলোঁ তাত কষ্ট পালে। আৰু এটা কথা, যেতিয়া ফৰ্মুলা মিল্কৰ কথা আহিলে, তাৰপিছত ফৰ্মুলা মিল্কৰ আধা কেজি ইমান ডাঙৰ ডাঙৰ আধা কেজি টেমা পায়। আধা কেজিত আপোনাৰ প্ৰায় 1,1200 এনেকৈ টকা, আধা কেজি নে 1 কেজি আছিলে পাহৰিছোঁ মই, ইমান ডাঙৰ টেমা এটা। তো আনিবলৈ ক'লে মই আনি দিলোঁ। ছুটি দিয়াৰ আগত ডাঙৰজনী ছোৱালী য'ত আছিলে, ফৰ্মুলা মিল্ক লাগে। মই আগদিনাখন দি থৈ আহিছোঁ, পাছদিনা কৈছে ফৰ্মুলা মিল্ক নাই, আনি দিব লাগে। এতিয়া চাওক, তাত যিমান মানুহ আছে মেক্সিমাম মানুহ আছে, যিসকল মিয়া মানুহ আছে মিয়া মানুহ বেছি। আৰু মিয়াসকলে যেনেকৈ থাকিবলৈ তেখেতলোকৰ ঠাই নাই, য'তে ত'তে পৰি থাকে। আৰু 1200 1000 দি যে সদায় ফৰ্মুলা মিল্ক আনিব, সেইটো মানে মোৰ মনে নকয়। আৰু হয়তো ছোৱালীজনীয়ে বা যিমান পৰিমাণৰ গাখীৰ পাব লাগে সিমানটো নেপালে। হয়, এতিয়া ডক্তৰ লেভেলৰ মানুহে জানিব, কিয় মই আজি এই ভিডিঅ'ৰ জৰিয়তে মই যদি কোনোবা মোৰ এই ভিডিঅ'টো ডক্তৰে যদি তেনেকুৱা মেডিকেল লাইনৰ মানুহে চাই জনাব, ছোৱালীজনীয়ে জন্মৰ 12-13 দিনৰ পিছতে তেজ বমি কৰি ছোৱালীজনীৰ মৃত্যু হ'ল। আৰু পষ্টমৰ্টেম কৰাম বুলি কৈছিলে, যিহেতু ছোৱালীজনী মই ইমান সৰু ছোৱালীজনী মানে পষ্টমৰ্টেম কৰাটো মই নিবিচাৰোঁ। PM কৰাটো মই নিবিচাৰোঁ, সেইকাৰণে মই অনুমতি নিদিলোঁ। তো ইয়াৰ আমি গুৱাহাটীৰ পৰাই সকলোখিনি হেৰি কৰিলোঁ। আৰু মই যেতিয়া কথাখিনি গম পালোঁ, গম পাই মাক আছিলে তেতিয়া হস্পিটেলত আছিলে। তো হস্পিটেলৰ পৰা মই মাকক ৰুমলৈ লৈ আহিলোঁ। তাতে দুদিনৰ কাৰণে ৰুম এটা লৈছিলোঁ। তো ৰুমলৈ লৈ আহিলোঁ। ৰুমলৈ লৈ আহি তো মাকে কৈছে যে কি হ'ল, তোমাৰ কি হৈছে, তুমি যে মনটো মাৰি দিলা কেলে? ডাঙৰ ছোৱালী ঘৰলৈ গ'ল, ভালেই আছে। সৰুজনী অপাৰেশ্যন ভালকৈ হ'ল, ভালেই আছে, তুমি কেলে মনটো মাৰি আছা? কিন্তু মই আচল কথাটো মই খুলি ক'ব পৰা নাই। মাকজনী মোক কেনেকৈ ক'ম? গ'ল সেয়া, ক'বতো লাগিবই। কোনোবা এটা এদিন মানে সেইদিনাখনেই ক'ব লাগিব, নক'লেতো বৰ ডাঙৰ পাপ হ'ব। তো সেইকাৰণে মই মোৰ বৰ্তাৰ ছোৱালী গুৱাহাটীত আছিলে। তো বৰ্তাৰ ছোৱালী ভিনদেউ আহিলে। তো ভিনদেউকো মই ৰুমলৈ মাতিলোঁ। ভিনদেউ আহিলে, মই মানুহজনী আৰু মই ৰুমলৈ গ'লোঁ। তো ৰুমত গৈ ক'লোঁ আৰু যে আমাৰ ডাঙৰ ছোৱালী নাই। তো তেনেকৈ কোৱাৰ পিছত যিজনী ছোৱালী মাকে একোলা ভালকৈ ল'বলৈ নাপালে, বা মই একোলা ভালকৈ ল'বলৈ নাপালোঁ, দেখিলোঁ আৰু নাই। 12-13 দিনৰ পিছত ছোৱালীজনী নাইকিয়া হৈ গ'ল। সেই সময়টো কেনেকুৱা এটা ছিটুৱেশ্যন হ'ব পাৰে, তো আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিব। যিসকলে মানে কেঁচুৱা আছে, ল'ৰা ছোৱালী আছে, তেখেতলোকে সেইটো অনুভৱ কৰিব পাৰিব। সেই সময়ত কেনেকুৱা এটা ছিটুৱেশ্যন হ'ব পাৰে। তেনেকুৱা হ'ল। তো মই অকণমান ছুটি কৰি আনিছোঁ। সেইখিনি পাৰ হৈ গ'ল, চব সমাধান হ'ল। সমাধান হৈ ছোৱালীক ভাল কৰি মেলি প্ৰায় জন্মৰ পৰা প্ৰায় 25 দিনৰ অন্তত গুৱাহাটীৰ পৰা আমি ঘৰলৈ আনিলোঁ। চব ঠিকে আছিলে, চব ঠিক আছিলে। তাৰপিছত 8 মাহ 7 মাহ হৈছে, ছোৱালীৰ 7 মাহ চলিছে। 7 মাহত কি হ'ল, আমাৰ মানে নামঘৰত আমি ভাগৱত পাঠ কৰাইছিলোঁ। অসমীয়া অভিয়ত ভাগৱত আছিলে। তো অভিয়ত ভাগৱত পাঠৰ শেষত ছোৱালীজনী অভিয়ত ভাগৱত পাঠৰ আগত ভাগৱত পাঠৰ পিছত ছোৱালীজনীৰ জ্বৰ হ'ল। আমি নাৰ্ছিং হোম নিলোঁ। নাৰ্ছিং হোমত চালে মেলিলে, ধুনীয়াকৈ দৰৱ চৰব দিলে। কাহ হৈছিলে, ভাল হ'ল সেয়া ভাল হ'ল। তাৰপিছত কি হ'ল, ছোৱালীজনীৰ মানে লাহে লাহে যিখিনি তাই এক্টিভিটি কৰিছিলে, ধৰি লওক ভৰি মাৰি মাৰি খেলিছিলে, আঙুলি খাবলৈ ধৰিছিলে, তো সেই বস্তুখিনি কমি আহিলে, একেবাৰে জিৰ' হৈ গ'ল, নাইকিয়া হৈ গ'ল। তাৰপিছত তাৰ পিছদিনাখন যেতিয়া এক্টিভিটিখিনি নাইকিয়া হৈ গ'ল, পটককৈ নাইকিয়া হৈ গ'ল, তাৰপিছত মই সৰুজনী ছোৱালীৰ কথা কৈ আছোঁ। তাৰপিছত কি হ'ল,
এদিন আকৌ পাছদিনাখন এদিন দেখিছোঁ ৰাতিপুৱাৰ পৰা প্ৰায় মানে 24 ঘণ্টাৰ ভিতৰত 20 ঘণ্টা 19 ঘণ্টা শুয়ে আছে, কণ্টিনিউ শুই আছে। কি হৈছে, কেলে শুই আছে? শুয়ে থাকে উঠালেও নুঠে, শুয়ে থাকে। তেনেকুৱা হৈছে। আমাৰ চিন্তা হ'ল, আমি সেইকাৰণে প্ৰথম জন্ম য'ত হৈছিলে আমি তালৈ লৈ গ'লোঁ। মই নাৰ্ছিং হোমখনৰ নামটো মই ল'ব বিচৰা নাই। তালৈ লৈ গ'লোঁ। তো তালৈ লৈ ডক্টৰে চেকআপ কৰিলে, চেকআপ কৰি মেলি আল্ট্ৰাচাউণ্ড কৰিবলৈ দিলে। আল্ট্ৰাচাউণ্ড ওলালে ব্ৰেইনত পানী জমা হৈছে বোলে। আৰে এইটো কি কথা? মইতো আজিলৈকে জীৱনত শুনা নাই ব্ৰেইনত পানী জমা হয়। ব্ৰেইনত কি পানী জমা হৈছে, কেনেকুৱা কথা আমি একো ধৰিব পৰা নাছিলোঁ। তো সেইকাৰণে ডক্টৰক কথাখিনি সুধিলোঁ কি হৈছে কি নাই। তাৰপিছত ডক্টৰে ক'লে যে ইয়াত বেছি দেৰি কৰি থাকিব নালাগে, তো আপোনালোকে গুৱাহাটী লৈ যাওক। আকৌ গুৱাহাটী। 7 মাহৰ আগত গুৱাহাটীৰ পৰা ছোৱালীজনীক এটা মেজৰ অপাৰেশ্যন কৰাই আনিছোঁ, এজন ইলেক্ট্ৰিচিয়ান। গুৱাহাটী নিব লাগিব, কি কৰিম এতিয়া, কি নাই। তাৰপিছত ডক্টৰে সাহস দি ক'লে যে ইয়াতে কনফাৰ্ম নহয়, তো আপোনালোকে নিয়কচোন ক'লে। তাৰপিছত আমি আগৰ যোনজন ডক্টৰ আছিলে, ডক্টৰ ৰূপনাথ গোস্বামী ছাৰৰ লগত মোৰ কণ্টেক্ট এটা ৰাখিছিলোঁ। তো ছাৰলৈকে ফোন কৰিলোঁ, ছাৰ বোলে এনেকুৱা হ'ল। তাৰপিছত ছাৰে কৈছে তুমি বোলে ইমিডিয়েট গুৱাহাটী লৈ আহা। আমুকত ক'ত কি কৰিব লাগে ছাৰে বুজাই দিলে কথাখিনি। তো ছাৰৰ মতে কৰিলোঁ। গুৱাহাটী গ'লোঁ, MRI দিলে ডক্টৰে। MRI কৰিলোঁ। যিহেতু মেডিকেল কলেজত MRI কৰিলে প্ৰায় এমাহমানৰ আগতেই ল'ব লাগে ডেট। এমাহৰ পিছত কৰিব পাৰে বা 20 দিনৰ পিছত কৰিব পাৰে। সেইকাৰণে বাহিৰত কৰালোঁ আমি। তো বাহিৰত কৰাই মেলি গম পালোঁ যে ব্ৰেইনত পানী জমাটো হোৱাটো হয়। এইটোৰ নামটো আছিলে হাইড্ৰচিফলাছ। জীৱনত নামটো ফুটাবই শুনায়ে নাছিলোঁ এইবোৰ নাম। এনেকুৱা যে চিটুৱেশ্যন মোৰ জীৱনলৈও আহিব যে ভবা নাছিলোঁ। বেমাৰটোৰ নাম হ'ল হাইড্ৰচিফলাছ। হাইড্ৰচিফলাছৰ ট্ৰিটমেণ্ট কি? একো ট্ৰিটমেণ্ট নাই। ছোৱালীজনী অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰি এডাল পাইপ ফিট হ'ব। ব্ৰেইনৰ পৰা পাকস্থলীলৈকে এডাল পাইপ ফিট হ'ব। সেই পাইপৰ দ্বাৰা তাইৰ যিখিনি পানী জমা হয়, পানীখিনি ওলাই থাকিব। তেনেকৈ ক'লে। গৈছোঁ 1 এপ্ৰিলৰ দিনাখন ৰাতি গৈছোঁ। আৰু অপাৰেশ্যন কৰি, সেইটোৱে আৰু এটা কাহিনী। অপাৰেশ্যন 1 এপ্ৰিলৰ দিনাখন গৈছোঁ, বিহু সমাগত। চেকআপ কৰি মেলি যিমান টেষ্ট আছে অপাৰেশ্যনৰ কাৰণে বহুত টেষ্ট কৰিলে। আৰু পানী জমা হৈছে, ছোৱালীজনীৰ মূৰটো ডাঙৰ হৈ আহি আছে। চকুটো মেলিব নোৱাৰে, চকুটো তললৈ চোৱা নিচিনা হৈ যায়। চকুটো মুদি পেলাই বা টোপনি ধৰিলে যেনেকৈ চাই তেনেকৈ ছোৱালী চকুটো মেলি থাকে, কিন্তু তললৈ চোৱা নিচিনা লাগি থাকে। ভালকৈ সম্পূৰ্ণ মেলিব নোৱাৰে। তেনেকুৱা হৈ গৈছে। তো ছোৱালীজনী চকুৰ আগত দেখি থাকিবও পৰা নাই। কি কৰিম এতিয়া? তাৰপিছত ডক্টৰৰ লগত কথা পাতোঁ। ডক্টৰে ভালকৈ কথা পাতিবলৈও মন নকৰে। যি নেকি আমি ছিনিয়ৰ ডক্টৰক আমি লগ কৰিব নাই পৰা, বা আমি চিনিও নাই পোৱা, আমাৰ কেছটো কোনে পাইছে আমি গমো পোৱা নাই। তো সেইকাৰণে যি নেকি ষ্টুডেণ্টক লগ কৰিব লাগে। ছোৱালীজনীৰ যিহেতু সৰুজনী ছোৱালী অপাৰেশ্যনৰ সময় আহি পৰিলে। তো অপাৰেশ্যনৰ সময় আহিছিলে যদিও বিহু সমাগত আছিলে। তো বিহু সময়ত ডক্টৰৰ লগত পাতিলোঁ যে ছোৱালীজনীৰ অপাৰেশ্যন কেতিয়া হ'ব। এজন হিন্দী ভাষী ডক্টৰে ক'লে যে এতিয়া অপাৰেশ্যন নহ'ব, আগত অহা বহুত পেচেণ্ট আছে, তো এতিয়া নহ'ব, বিহুৰ পিছতহে চেষ্টা কৰিম। সেই কথাষাৰ যেতিয়া সুধিছিলোঁ, তেতিয়াও বিহুলৈ 5 দিন আছেই। মই তেতিয়া মোৰ ব্ৰেইনে কাম নকৰা হৈ গ'ল। 5 দিন এতিয়াও আছেই, আৰু বিহুৰ পিছত ছোৱালীজনীয়ে যিহেতু কষ্ট পাই আছে, খুব কষ্ট পাই আছে তাই। তো মই আজি এই ভিডিঅ'ৰ জৰিয়তে মই এজন ব্যক্তিৰ নাম ল'বই লাগিব, শ্ৰীযুত প্ৰিয়নদীপ কাকতি। তেখেতক মই ফোন কৰিলোঁ, ৰিকুৱেষ্ট কৰিলোঁ যে আপোনাৰ যদি কেনেবাকৈ কোনো চিনাকি আছে, আপুনি মোক অনুগ্ৰহ কৰি মোৰ ছোৱালীজনীৰ মুখলৈ চাই মোক কৈ দিয়ক। এনেকুৱা গোটেই কথাখিনি বিৱৰি ক'লোঁ। তো তেখেতৰ যিহেতু মোৰ সম্বন্ধত
মামা হয়। একদম সৰুৰ পৰা পাইছোঁ তেখেতক। তো তেখেতে মোক সেইকণ হেল্প কৰি দিলে, বহুত এটা ডাঙৰ উপকাৰ কৰিলে। তো এই ভিডিঅ'ৰ জৰিয়তে তেখেতলৈ অশেষ ধন্যবাদ, বহুত ধন্যবাদ জনাইছোঁ। তো হয়তো আপুনি যদি সেই কথাষাৰ কৈ নিদিলেহেঁতেন বা মোক সেইকণ সহায় কৰি নিদিলেহেঁতেন, হয়তো কথা আৰু বেলেগ হ'লহেঁতেন, বেলেগ এটা দিশলৈ গতি কৰিলেহেঁতেন চাগে। তেখেতে কৈ দিলে যিটো বিহুৰ পিছত হ'ব বুলি কৈছিলে। তো তেখেতে অকণমান কৈ দিয়াৰ বাবে সেইদিনাখন যোনদিনাখন মোৰ কথাষাৰ কৈছে তাৰ পিছদিনাখন অপাৰেশ্যনটো হ'ল। আৰু এটা কথা, আমি ট্ৰিটমেণ্ট কৰাইছিলোঁ নিউৰ' চাৰ্জাৰী ডিপাৰ্টমেণ্টত, ঠিক আছে। ছুপাৰ স্পেচিয়েলিটি যিখন নিউৰ' চাৰ্জাৰী, নিউৰ' হাৰ্ট এনেকৈ ব্ৰেইনৰ যিখন হস্পিটেল আছে নতুনখন, তাত আমি কৰাইছোঁ। আৰু ছোৱালীজনী ভৰ্তি কৰাইছে অল্ড পেডিয়াট্ৰিক ৱাৰ্ডত, পুৰণা বিল্ডিঙৰ প্ৰায় সেইডোখৰৰ পৰা 1-1.5 কিলোমিটাৰ ডিষ্টেঞ্চ। য'ত ট্ৰিটমেণ্ট কৰাইছোঁ তাৰ পৰা 1-1.5 কিলোমিটাৰ ডিষ্টেঞ্চত আমি ছোৱালীজনী ৰাখিছোঁ। অপাৰেশ্যন কৰালোঁ। মোক কৈ দিছোঁ কথাটো, চৰকাৰৰ মানুহ কোনোবাই চাই থাকিব পাৰে, হয়তো মই দুখীও হ'ব পাৰোঁ। যিহেতু সঁচা, মই সকলোখিনি কৈ গৈছোঁ আজি। ছোৱালীজনী চাওক, অপাৰেশ্যন কৰিছে নিউৰ' চাৰ্জাৰীত, এটা ব্ৰেইনৰ মেজৰ অপাৰেশ্যন হৈছে। তো অপাৰেশ্যন হোৱাৰ পিছত ছোৱালীজনী অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই ভেণ্টিলেশ্যনৰ দৰকাৰ হৈছে। তো ভেণ্টিলেশ্যনৰ দৰকাৰ হৈ গোটেই পাইপ চাইপ ফিটিং কৰি কি কৰিছে, বাহিৰলৈ উলিয়াই লৈ গুচি আহিলে ছোৱালীজনী। মানে পুৰণা বিল্ডিঙলৈ চিফ্ট কৰিবলৈ বাহিৰলৈ উলিয়াই লৈ গুচি আহিলে। বাহিৰলৈ উলিয়াই লৈ গুচি আহিলে, নাই এম্বুলেঞ্চ আছে, নাই ষ্ট্ৰেচাৰ আছে। ষ্ট্ৰেচাৰ পৰা তাৰ পৰা আনোতে পালোঁ, ষ্ট্ৰেচাৰখনতে আছে। এতিয়া এম্বুলেঞ্চলৈ ৰখিছোঁ প্ৰায় আধা ঘণ্টা। চিন্তা কৰক, এজনী ছোৱালী ব্ৰেইনৰ অপাৰেশ্যন কৰি আনিছে, যেনেকি ছোৱালীজনীক ভেণ্টিলেশ্যনৰ দৰকাৰ হৈছে, কিবা বল এটা নিচিনাকৈ এনেকৈ পাম্প মাৰি আছে আৰু তেনেকৈ আছে। ছোৱালী ধুনীয়াকৈ চকু মেলি আছিলে। অপাৰেশ্যন থিয়েটাৰৰ পৰা ওলাই ছোৱালী মই ঠিকে দেখিছিলোঁ। আমি যিটো চকুৰে দেখিছোঁ ধুনীয়া দেখিছিলোঁ, চকু টকু মেলি চাই আছে, ইফালে চাইছে। সেইখিনি গ'ল। তাৰপিছত আধা ঘণ্টা 45 মিনিটমানৰ পিছত এখন এম্বুলেঞ্চ আহিলে। এম্বুলেঞ্চখন উঠাতেও বহুত দেৰি। বেলেগ পেচেণ্ট আহিছে, তেখেতো পেচেণ্ট চাপি আহিছে, যে আমি ৰিকুৱেষ্ট কৰি মেলি ছোৱালীজনীক গাড়ীত উঠাই মেলি পুৰণা বিল্ডিং নিলোঁ। পুৰণা বিল্ডিঙৰ পৰা এতিয়া ছোৱালীজনী নিবৰ কাৰণে, অক্সিজেন সৈতে নিবৰ কাৰণে ষ্ট্ৰেচাৰ নাই। মেডিকেল কলেজত আকৌ দেই, মেডিকেল কলেজৰ ষ্ট্ৰেচাৰ নাই। ষ্ট্ৰেচাৰ বিচাৰি ঘূৰি ফুৰিছোঁ, গোটেই মানে সেই জেগাডোখৰ বিচাৰিছোঁ। বিচাৰি পেলাই পুৰণা বিল্ডিঙৰ যিটো ইমাৰ্জেঞ্চি ৱাৰ্ড আছে, তো ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ গ'লোঁ। তাত মানে প্ৰায় 20-25খন ষ্ট্ৰেচাৰ আছে, তাৰে এখন মই উলিয়াই লৈ আহিলোঁ। কিন্তু তাৰ যিখিনি চাফাই কৰ্মচাৰী আছিলে বা ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল আছিলে, তেখেতলোকে কৈছে, ঐ ক'ত নিয়? বোলে ছোৱালীজনী অপাৰেশ্যন কৰি আনিছে, ব্ৰেইন অপাৰেশ্যন কৰিছে, ছোৱালীজনী ভেণ্টিলেশ্যনৰ দৰকাৰ হৈছে, আপোনালোকক মই অনুৰোধ কৰিছোঁ দিয়কচোন এখন। নাই, মোক কৈছে যে যোৰ বস্তু ত'ত ৰাখ, নিব নোৱাৰ। তেনেকৈ কৈছে, নিব নোৱাৰোঁ। তেতিয়া মানে মোৰ ব্ৰেইনে কাম নকৰা হৈ গ'ল। তেতিয়াও মই তেখেতলোকৰ লগত তৰ্ক কৰিছোঁ। তেতিয়া মই এটা কথা কৈছোঁ, তহঁতৰ কি নিজৰ ল'ৰা ছোৱালী নাই নেকি? তহঁতৰ কি দয়া মমতা নাই নেকি? বোলে সেইবোৰ একো নাজানো, বোলে নিব নোৱাৰোঁ। কি কৰিম এতিয়া? আমাৰ লগত যিগৰাকী গাইডত ডক্তৰ গৈছিলে ভৰ্তি কৰাবলৈ নিউৰ' চাৰ্জাৰীৰ পৰা, সেই বাইদেউগৰাকীয়ে তেখেতলৈ গৈ কথা পাতিলে যে বোলে এনেকুৱা কথা, বোলে কাক ক'ব লাগিব? বোলে এনেকুৱা কালৈ ফোন কৰিবলৈ ক'লে নাজানো। বাইদেৱে ফোন কৰিলে। বাইদেৱে ফোন কৰাৰ পিছত ষ্ট্ৰেচাৰ আনিলে। ষ্ট্ৰেচাৰ আনি ছোৱালী ভেণ্টিলেশ্যনত ভৰালোগৈ। সেই গোটেই প্ৰচেছটো কৰোঁতে 1 ঘণ্টাৰ ওপৰত লাগিছে। এজনী ছোৱালী অপাৰেশ্যন কৰা, যাক লগালগ ভেণ্টিলেশ্যনৰ দৰকাৰ হৈছে, সেই ছোৱালীজনী ভেণ্টিলেশ্যন পাবলৈ 1 ঘণ্টা দৰকাৰ হৈছে। সেই ভেণ্টিলেশ্যনলৈ নিলোঁ। ভেণ্টিলেশ্যন ডক্তৰে কৈছে ছোৱালীজনীৰ অৱস্থা খুবেই বেয়া, চাওঁ কি হয়, তেনেকৈ ক'লে। আগত এজনী ছোৱালী এনেকুৱা হৈ গৈছে 7 মাহৰ আগত। 7 মাহৰ পিছত এয়া কি কৰিম এতিয়া? মোৰ মানে মুখৰ মাত হেৰাই গৈছে। কি কৰিম? কৰিবলৈতো আমি যিহেতু যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁৱে।
কৰিবলগীয়া একো নাই। সেইকাৰণে ভগৱানকে সাক্ষী কৰি মই থাকিলোঁ। ছোৱালী ভেণ্টিলেশ্যনত ৰাখিলে। ভগৱানৰ কৃপা হয়তো ৰাইজৰ আশীৰ্বাদ আছিলে। ৰাইজে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিছে ছোৱালীজনী ভালৰ কাৰণে। চৰি প্ৰাৰ্থনা কৰিছিলে, সেইকাৰণে হয়তো ছোৱালীজনী লাহে লাহে আৰোগ্য হ'বলৈ ধৰিলে। ভেণ্টিলেশ্যনৰ পৰা উলিয়ালে, অক্সিজেনৰ পৰা উলিয়ালে। বৰ্তমান ছোৱালীজনী 2024 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখে এবছৰ হৈ গৈছে। এটা কথা ঠিক, মানে ছোৱালীজনী এনেকুৱা হৈ গ'ল, তাইৰ যিখিনি এক্টিভিটি, এবছৰত যিখিনি এক্টিভিটি কৰিব লাগিছিলে সেইখিনি ডিলে হৈ গ'ল, পিছ পৰি গ'ল। মানে লাহে লাহে এতিয়া তাই ধৰি লওক লাহেকৈ বহিবলৈ লৈছে, উবি হৈছে। তাই 9 মাহ মানৰ পৰা তাই এইখিনি কৰিবলৈ লৈছেহে। এনেকুৱা আছে, নাজানো কি হয় তাইৰ জীৱনত, তাইৰ কপালখন কেনেকৈ লিখি আহিছে নাজানো। তো মাক বাপেক হিচাপে সদায় চেষ্টা কৰি যাম। সেই কথা, লাহে লাহে তাই সকলোখিনি কৰিবলৈ লৈছে। ভাবোঁ তাই যিখিনি কৰিবলগীয়া, তাই খোজ কঢ়া সকলোখিনি কৰিব। তো আপোনালোকে আশীৰ্বাদ কৰিব। ভিডিঅ'টো ইমানেই আছিলে। ইমান সময় ধৈৰ্য সহকাৰে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। তো আজি হয়তো সকলোৱে গম পাইছে যে মোৰ বহুতে ভাবি আছিলে 2জনী ছোৱালী আছে, কিন্তু 2জনী ছোৱালী নাই। বৰ্তমান ডাঙৰজনী নাই, সৰুজনী আছে। ইমানে কথা। সকলোৱে ভিডিঅ'টো চাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। নমস্কাৰ।